2:30 बजे तक 15-20 लोग इधर आया, वो गेट खोल के अपने से इधर अंदर आके वो चिल्लाया। फिर इधर कोई नहीं था, केवल एक ही सिस्टर था। हम बाहर डीसी को मिलने के लिए गया था। उसी टाइम वो इन लोग इधर आके हम एक छोटा सा क्रिब बनाया था, डेकोरेशन किया था, वो लाइट लगाया था, वो सब कुछ तोड़ के जला दिया। और फिर जला के उन लोग अपने से वीडियो बना के बाहर गया। बाहर जाके हमारा गेट में पत्थर मार दिया, इसलिए वो गेट का स्कूल का नाम और सब कुछ लिखा है वो सब फट गया है। और एक बैनर रखा था स्कूल का एडमिशन के लिए, वो भी तोड़ के उन लोग गया है। कल आप नहीं था स्कूल में? मैं इधर नहीं था उसी टाइम तो, क्योंकि मैं डीसी और एसपी को मिलने के लिए मैं बाहर गए थे। उसी टाइम तो यही हो गया। कल प्रोग्राम किया था क्या? कल प्रोग्राम हम नहीं किया, क्योंकि ये सब कुछ जला दिया, फिर हमारा प्रोग्राम हो नहीं सकते थे, इसलिए हम हमारा क्रिसमस का प्रोग्राम छोड़ दिया। क्रिसमस का आज तो हमारा प्रार्थना कर दिया, बाकी प्रोग्राम तो कुछ नहीं किया, कैंसिल कर दिया। इन्वेस्टिगेशन के लिए पुलिस आ गया? इन्वेस्टिगेशन के लिए अभी पुलिस बोल रहे हैं इन्वेस्टिगेशन होता है, FIR दिया है। बाकी सब लीगली क्या हो सकता है वही करेंगे बोला। ठीक কালি মই গধূলি মানে গম পালোঁ কি আমাৰ মানে পানীগাঁও, নলবাৰী জিলাৰ পানীগাঁও স্থিত ছেইণ্ট মেৰিজ ইংলিছ স্কুলত মানে কোনোবা মানে মানুহ আহি পেলাই, ল'ৰা কেইজনমান আহি পেলাই কিবা মানে খ্ৰীষ্টমাছক লৈ পেলাই মানে গেটতো কিবা ভাঙিছে, কিবা হেৰি কৰিছে, আৰু মানে মানে পৰিৱেশটো অলপ মানে বেয়া কৰি গৈছে। আৰু তাৰপাছত মানে এতিয়া কোনে কি কৰিছে, হেৰি কৰিছে বা কোন সংগঠনে কৰিছে সেইটো বাৰু মই নাজানো দিয়কচোন। কিন্তু মই এটা কথা ক'ব বিচাৰিম যে পানীগাঁও ছেইণ্ট মেৰিজ ইংলিছ স্কুল এইখন মানে নলবাৰী জিলাৰ এডুকেশ্যন ছেক্টৰৰ এটা সম্পত্তি হয়। আৰু ইয়াত শিক্ষাৰ পৰিৱেশটো বা এইটো ইয়াৰ পৰা বহুত ষ্টুডেণ্ট ছাকচেছফুলি ওলাই গৈছে, কেৰিয়াৰ বনাইছে। আৰু এনেকুৱা কিবা ধৰক সেনেকুৱা কিবা ঘটনা মানে কৰাৰ আগত বা ডাইৰেক্ট আহি তোৰ ফোৰ ভঙা চিঙা এইবিলাক কৰাৰ আগত ইয়াৰে যিখিনি লোকেল মানুহ তেওঁলোকৰ কনচাৰ্ণটো লৈ কৰিলে ভাল। যি ইয়াতে কিবা সমাজত কিবা বেয়া প্ৰভাৱ পৰা কাম চলে নেকি, বা শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা কি হেৰি, সেইটো যিহেতু লোকেল মানুহখিনিৰ এইখন এখন সম্পত্তি হিচাপে গণ্য কৰে, গতিকে এনেকুৱা কিবা ঘটনাবিলাক আমাৰ সদ্য মানে এটা অশান্তি পৰিৱেশ সৃষ্টি হোৱাটো নিবিচাৰোঁ আৰু মানে গাৰ্জেন হিচাপে। মানে আমাৰ খ্ৰীষ্টমাছৰ কাৰণে স্কুল ধুনীয়াকৈ ৰেডি হৈছে। যিহেতু আপোনাৰ আজি খ্ৰীষ্টমাছ, কালি খ্ৰীষ্টমাছ ইভ বুলি কওঁ আমি, গোটেইখিনি আমাৰ ৰেডি হৈছে। ৰেডি হোৱাৰ পিছত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা আছে। তাৰপিছত দুপৰীয়া টাইমটো নাজানো ইমান, 1 বজাৰ পৰা 2 বজাৰ ভিতৰত কোনোবা মানুহ সোমাই স্কুলৰ ভিতৰত আহি এইবিলাক উদ্ভণ্ডালি দেখিছে আপোনাৰ কি কি কৰিছে। চ' সেইটোৱে আৰু বেলেগ একো নাই। কম কি বহুতে মানে দূষিত আৰু এই বস্তুটো মানে হ'ব নালাগে। কাৰণ আমাৰতো এইটো নাই যে আমাৰ ইয়াতে খ্ৰীষ্টমাছ পালন কৰা হয় চবৰে ফূৰ্তিৰ কাৰণে। ইয়াতে বেলেগ ধৰণৰ কোনো মানে যোনটো আমি ৰিলিজিয়াছ কনভাৰ্জন বুলি কওঁ, সেনেকুৱা ধৰণৰ ইয়াতে কাৰো ধৰ্ম বদলোৱা ইয়াতে মানে বস্তুবিলাক কৰা নহয়। চ' এইটো এটা পিচফুল চেলিব্ৰেশ্যন স্কুলে প্ৰতি বছৰ অৰ্গেনাইজ কৰে। আৰু ইয়াত এনেকুৱা নহয় যে স্কুলে ফ'ৰ্চ কৰি কাৰোবাক মাতে, আমি ইয়াতে নিজে আহোঁ, আমি লগত টিচাৰ্ছৰ লগত আমাৰ স্কুলৰ এডমিনিষ্ট্ৰেশ্যন ষ্টাফৰ লগত আমি চেলিব্ৰেট কৰোঁ। সৰস্বতী পূজা আমাৰ স্কুলত পালন নহয়, স্কুল কেম্পাছত নহয়, স্কুলৰ বাহিৰৰ সেইখিনি জেগাত পালন কৰা হয়। য়েছ ইয়াৰে। আচলতে তাৰমানে পুৰা স্কুলখন একদম ৰেডি, তাৰমানে আজি খ্ৰীষ্টমাছ চেলিব্ৰেট কৰিবলৈ চব পুৰা সজাই দিছে একদম চব। কিন্তু হঠাতে তাৰমানে সেইবোৰ মানুহ আহি পেলাই চব কাটি দিছে। বজৰং দল বুলি কৈছে সেইটো, চব তাঁৰ চাৰ কাটি দিছে একদম। খ্ৰীষ্টমাছত চব জ্বলাই পুৰা একদম গুচি গৈছে। তাৰমানে তেওঁলোকে কৈছে কি হিন্দুইজম কৰি আছে, কিন্তু এয়াতো হিন্দুইজম নহয়। হিন্দুইজমে আমাক শিকায় কি চবৰে ইকুৱেলিটি লাগে, বাট এইটোতো নহয় না। সেইটোৱে তেওঁ কৰিব নালাগে। ইয়াতে কেম্পাছৰ ভিতৰত নহয়, বাট তাত কাষত এটা মন্দিৰ আছে, তাত হৈ যায়। তাত আজি খ্ৰীষ্টমাছ এনেকৈ পালন কৰা নাই, কিন্তু চব ল'ৰা ছোৱালীবোৰ আহিছে, তেওঁলোকৰ বৰ দুখ লাগিছে, কাৰণ এনেকুৱা হ'ব নালাগিছিল। এয়া ফাৰ্ষ্ট টাইম হৈছে, সেইকাৰণে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।